বুকুখন বিষাই যাব এই কাহিনী শুনিলে। এওঁলোক দীপক পানিকা আৰু ভাৰতী পানিকা। শিৱসাগৰৰ মহাপ্লাৱনে এওঁলোকৰ কেৱল সপোনৰ ঘৰখনি তছ নছ কৰি থৈ যোৱা নাই, মাকৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল একমাত্ৰ সন্তানটিকো। কিন্তু কেনেকৈনো 13 বছৰীয়া ৰিদীপৰ মৃত্যু হ'ল সেই কাহিনীয়ে চকু সেমেকাইছে প্ৰতিজনৰে। বিভীষিকাৰ সেই কলা দিনটোত পানীৰ মাজত আবদ্ধ হৈ পৰিছিল ৰিদীপ আৰু তাৰ মৰমৰ কুকুৰ পোৱালিটো বৰুণ। কিন্তু বানে উটুৱাই নিয়াৰ উপক্ৰম ঘটিছিল ৰিদীপৰ মৰমৰ কুকুৰ পোৱালিটো, যাৰ বাবে তাক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল ৰিদীপে। বিধ্বংসী বানৰ সৈতে যুঁজি যুঁজি ৰিদীপৰ চেষ্টা অৱশেষত সফল হৈছিল। মৰমৰ কুকুৰ পোৱালিটোৰ জীৱন কোনোমতে ৰক্ষা পৰিল, কিন্তু বানৰ ঢলত উটি গ'ল ৰিদীপ নিজেই। এই পৰিয়ালটোৰ কাষত উপস্থিত হৈছে এই কাহিনী পোহৰলৈ অনা ইউটিউবাৰ সময় গগৈয়ে। প্ৰথমেই শুনক 13 বছৰীয়া ৰিদীপৰ দেউতাকৰ এই ভাষ্য। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক পানিকা। মোৰ মানুহজনীৰ নাম হ'ল ভাৰতী পানিকা। আৰু যিজন ল'ৰা মোৰ ঢুকাইছে তেওঁৰ নাম হ'ল ৰিদীপ পানিকা। তেওঁ ক্লাছ 7ত পঢ়িছিলে, বয়স 13 বছৰ। একমাত্ৰ মোৰ সন্তান। তেওঁ কুকুৰ পোৱালিটো বচাবৰ কাৰণে তেওঁৰ দম্পতীটোৰ একমাত্ৰ সন্তান আছিল ৰিদীপ। ইউটিউবাৰ সময় গগৈৰ মোবাইল নম্বৰত গুগল পে' যোগে অসমৰ বিভিন্ন ৰাইজে পাৰ্যমানে আগবঢ়াইছে দান বৰঙণি। তাৰেই কিঞ্চিত ধন অৰ্থাৎ 50,000 টকা পৰিয়ালটোলৈ আগবঢ়াইছে সময় গগৈয়ে। কিন্তু যিমান দিলেও এই ধনে জানো বুকু পূৰ কৰিব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোৰ। সময়ৰ গাত সাৱটি এইদৰেই মাথো কান্দিছে আৰু কান্দিছে সন্তান হাৰা পিতৃয়ে। মনৰ যে কিমান ডাঙৰ আছিল ক্লাছ 7ত পঢ়ি থকা সেই অকণমানি প্ৰাণটো, সেয়া হয়তো এই মুহূৰ্তত বহলাই কোৱাৰ প্ৰয়োজন নাই। সময় গগৈৰ মোবাইল নম্বৰত পাৰ্যমানে ৰাইজে দিছে দান বৰঙণি। মনৰ কিমান ভাল হ'ব লাগিব সেইজন ল'ৰা, যিজন ল'ৰাই নিজৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ যাওঁতে মৃত্যুক সাবু দিলে। এই দুৰ্বিষহ সময়ত বুকু সুদা হোৱা মাক বাপেকৰ বাবে ইয়াতকৈ আৰু বেদনাদায়ক কিবা থাকিব পাৰেনে? পানী আঁতৰাৰ পিছতেই পোহৰলৈ আহিছে বান বিভীষিকাৰ কৰুণ ছবি। বিভীষিকাময় বানে মুহূৰ্ততেই উটুৱাই লৈ গ'ল সপোনৰ ঘৰখন, উটুৱাই নিলে আপোনজনক। ভয়াৱহ বানত মৰমৰ কুকুৰ পোৱালি উদ্ধাৰ কৰিবলৈ গৈ উটি গ'ল 13 বছৰীয়া ৰিদীপ পানিকা। নাজিৰা, শিৱসাগৰ, চৰাইদেউৰ যিফালেই চকু ফুৰাই সেইফালেই কেৱল বুকু বিষাই যোৱা দৃশ্য। বানত উটি গ'ল কাৰোবাৰ পুত্ৰ, কাৰোবাৰ পত্নী, কাৰোবাৰ মাতৃ। যিজন ল'ৰাই নিজৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ যাওঁতে মৃত্যুক সাবু দিলে। ক্লাছ 7ত পঢ়ি আছিল আৰু এই পোৱালিটি বচাবলৈ গৈছিল যেতিয়া বানপানী হৈছিল। আচলতে পোৱালিটি সি বচাবলৈ পাৰিলে, কিন্তু ল'ৰাটো নাথাকিলে। আৰু বৃদ্ধি পাব মৃতকৰ সংখ্যা। ঘৰত থকা দুটিকৈ কুকুৰক খুব মৰম কৰিছিল ৰিদীপে। এটাৰ নাম মৰমতে ৰাখিছিল বৰুণ। কিন্তু বানৰ মাজৰ পৰা বৰুণক উদ্ধাৰ কৰিবলৈ গৈ কোবাল খুটে উটুৱাই লৈ গ'ল কণমানি ৰিদীপক। মাত্ৰ নিজৰ কামটো কৰিম আৰু যামগৈ বুলি আহিছিলোঁ। অকণমান আবেগেই কৈছোঁ, 1 লাখ টকা এটা আমি আগবঢ়াম। 50,000 এইটো পৰিয়ালক আৰু 50,000 আমি দ্বিতীয়টো পৰিয়াল, যোনটো পৰিয়ালক অলপ পাছত লগ কৰিবলৈ যাম। শিৱসাগৰ জিলাৰ বামুণপুখুৰীৰ এই পৰিয়ালটোক পাৰে যদি আপুনিও এই বেয়া সময়ত আগবঢ়াই দিয়ক সহায়ৰ হাত। শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো, যাতে খবৰটো আন 10জনে লাভ কৰে। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে। যদি আপুনি নতুনকৈ আমাৰ চেনেলটো চাবলৈ আৰম্ভ কৰিছে, তেনেহ'লে এনেধৰণৰ খবৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব।